আপনার জয় 19 মে দুপৰীয়া 1টামান বজাত আমার কর্মচারীখিনি আপনার কেন্দ্রীয় ভাত খাব গৈছে। ভাত খাই থাকার অবস্থা হঠাৎ মেনেজারে কৈছে তোমালোক গেট বাহিৰ কোনোবা খালে, কোনোবা আধা বাতি হল, কোনোবা খাব নাপালে, তেনেকৈ কৰি আমাক গেটৰ পৰা ওলাই দিছে গোটাইটি মানুহ। মোটামুটি আপনার 45 পৰা 50 জন আমার কর্মচারী আছে আমার তাতে। মোর প্রায় আজি 10 বছর হল। যিয়ে নহওক তেখেতে আমাক কোনো ইনফরমেশন নেদাকে এনেকুৱা আমাক গোটাইটি মানুহ যেতিয়া উলিয়াই দিছে আপোনাৰ, এই কথাটো আমার ভাল হোৱা নাই না। কোম্পানির নাম আছে কেডি আইরন স্টিলস প্রাইভেট লিমিটেড, মদন জনাত হয়। আৰু আমাৰ যিটো পইচা পাব লগা আছে সেই পইচাটো আমাক দিয়া নাই কোনো। আৰু তেখেতে আমাক সিদিনা কৈছিলে যি আজি এটা মিটিং হোৱাৰ কথা আছিলে 10টা বজাত মাতিছিলে আমাক, কিন্তু 10টা বজাত তেখেতে কৈছিলে অনিল গোয়েংকে ক'লে যি কোনো মিটিং চিটিং নাই, কেঞ্চেল। গতিকে আমি এতিয়া লাষ্ট উপায় নাপায় আজি আমি গোটাইটি মানুহ থানাত এখন এজাহাৰ দিম বুলি আহিছোঁ আমি। আৰু এটা কথা আছে কি, আমাৰ গোটাইটি মানুহ গোটাই PF SI চব আছে। যিটো আমাৰ চৰকাৰী ৰুল, যিটো চৰকাৰী ৰুল, এই ৰুল ৰেগুলেশ্যনৰ মতে আমাক 3 মাহৰ দৰমহাটো যদি আমাক প্ৰাপ্যটো আদায় কৰি দিয়ে, তে আমাৰ কোনো মানুহে একো নকয়। কোনো কেলে আমি কাজিয়া কৰা মানুহ নহয়, বা আমি গৰীব মানুহ কাম কৰি খাওঁ, কাম কৰি আমি খাব লাগিব। তেখেতৰ তাৰ উলিয়াই দিছে, আমি বেলেগত যাম। কিন্তু আমাৰ যিখিনি লোকেল মানুহ হয় গোটাই, সেই লোকেল মানুহক এনেকৈ উলিয়াই দিয়াটো ভাল হয় না। তেখেতে ঠিকা দিছে, চব বিহাৰী ভৰাই দিছে আপোনাৰ। ঠিকে আছে, ভৰাই দিয়ক বিহাৰী, কোনো আপত্তি নাই আমাৰ, ইয়াত কোনো আপত্তি নাই। তেখেতৰ প্ৰাইভেট কোম্পানী হয়, আমাক ভাল পালে ৰাখিব, ভাল নাপালে উলিয়াই দিব। কিন্তু আমাৰ যিখিনি প্ৰাপ্য 3 মাহৰ সেইটো প্ৰাপ্যটো আমাক দিব লাগিব। কৰ্মচাৰী মোটামুটি 45 পৰা 50 জন আছে। কি কাৰণত ওলাই দিয়ে তেখেতে কৈছে আপোনাৰ বিল, আপোনাৰ প্ৰডাকশ্যন নহয়, মিল নচলে, অমুক কৰে তমুক কৰে, তেনেকৈ কৰি ওলাই দিছে আমাক। তেনেকৈতো উলিয়াই দিব নোৱাৰে না, এটা চৰকাৰৰ এটা ৰুল এটা আছে না। এতিয়া আমি কোম্পানীত ধৰক আমি যাই হাংগামা কৰিম, কিবা কৰিম, আমাৰ ওপৰত কেছ ফাইল কৰি দিব তেখেতে যি আহিছে জোৰ বস্তু কৰি গেট ভাঙিলে, হেৰি ভাঙিলে। গতিকে আমি সেইকাৰণে থানাৰ ওচৰত আহিছোঁ। কি মানে হেৰি পাওঁ আমি, ন্যায় পাওঁ আমি এখানি মানুহে। আমি আমাৰতো তিৰি চলি আছে না, আমি হঠাৎ ক'ত যাম কাম কৰিব আপুনি কওকচোন। আমি হঠাৎ আজি 19 তাৰিখে আমাক ওলাই দিছে, আজি আমাৰ 3 দিন হ'ল। 3 দিন আমি ঘৰত বহি আছোঁ। 3 দিনটো আমি খাব লাগিব না, 3 দিনটো আমাক পেকেটটো আমাক নামানে উলিয়াই দিছে আমাক। এই 3 দিনৰ দৰমহাটো আমাক কোনে দিব? 3 দিনত আমাৰ দৰমহাটো তেখেতে আমাক নিদিয়ে না। তেনেকৈ ধমকি কৰি উলিয়াই দিয়ে, এইটো নহয়, ৰুল নাই নহয়। কেলে আমি গোটাইটি লোকেল মানুহ হয়, লোকেলক চাই বাহিৰে হওক, বাহিৰৰো আছে, আমাৰ UP ৰ আছে, এখেত আছে ক'তনো গেল যোৱা নহয়। তেখেতে আমাৰ UP ৰ হয়, তেখেতে আপোনাৰ এটা ফেমিলি আছে, ফেমিলি এতিয়া হঠাৎ ফেমিলি ক'ত বোলে যায়, পইচা দি দিয়ক, পইচা দিয়ক না আমাক। 10 মিনিট টাইম দিয়া নাই আপোনাক, আপোনাৰ 10 মিনিট আপোনাৰ ৰুমত দিব লাগে না। আপোনাৰ যে কুকুৰক তেনেকুৱা ঢেকীয়া নিদিয়ে, আপোনাৰ কুকুৰ নিদিয়ে। আমি 10 বছৰ কাম কৰিলো তাতে, প্ৰত্যেকটা মানুহ 10 বছৰ 12 বছৰ 14 বছৰ PF SI চব আছে আমাৰ। সেইটো মালিকৰ নিৰ্দেশতে হ'ব। তাতে মালিকক আপোনাৰ মেনেজাৰক কৈছে, মেনেজাৰে উলিয়াই দিছে। আজি 10টাত মিটিং বুলি আমাক মাতিছে, আমি মিটিঙতে আহিছোঁ, কোনো অকল যোগ কৰিব অহা নাই। তোমালোকে আহিবা, মিটিং কৰিম আমি, মিটিঙত কি হ'ব আহিছোঁ। আমি গেটৰ বাহিৰত আছোঁ। আমি অনিল গোয়েংকে কৈছে বোলে যে কোনো মিটিং চিটিং নাই, মালিকে আমাক কৈছে। আমাক মিটিং দিয়ে আমি কি কৰিম, ক'ত যাম এতিয়া আমি? তাত থাকিলে আপোনাৰ যদি কোনোবাই ধৰক মানুহ খং চবৰে থাকে না, কোনোবা গেট ভাঙি দিব, কোনোবা কাৰোবাক কি কৰি দিব, কেছ এটা হেৰি যাব। সেইকাৰণে আমি গোটাইখিনি মানুহ মিলি আমি থানাত, এই ৰঙিয়া থানাত মানে एजाहार दिवस आयोजन। मेरे को हम लोग काम किए हैं, हम लोग यही बोल रहे हैं कि हम लोग को काम किए हैं, जो इसका पैसा नहीं हम लोग को मिल रहा है, और दादागिरी भी वो लोग को चल रहा है। मालिक का बोलता है कि हम लोग CM का आदमी है, हेमंत शर्मा का, और इसलिए मतलब वो दादागिरी करता है, बहुत दूर तक पहुंच है। और हम लोग हम लोग को लड़ाई तो कुछ भी नहीं है। हम लोग तो ये चाह रहे हैं, जो हम लोग वर्कर में काम किए हैं, वो हम लोग चाह रहे हैं कि किसी तरह हम लोग को पैसा मिल जाए, हम लोग चले जाएंगे। वो लोग अपना मिल में है कि दे दिए ठेकेदारी पे, तो मैं हमको उससे कोई दिक्कत नहीं है। आप किसी को दे दो अपना सामान, हमको उससे क्या मतलब है। लेकिन हमको जो काम किए हैं, हम लोग को वो पैसा हमको चाहिए भाई। मैं हम लोग गए थे, हम लोग गए वहाँ पे मांगने के लिए, पैसा भी नहीं तो रूम से निकलो। हम लोग जब वहाँ पे मांगने के लिए गए, तो एक मैनेजर है अनिल, उन्हीं का परिवार में है। तो मैनेजर बोला कि
जो कहीं भी तुम जाओ कोई फर्क नहीं पड़ने वाला है। मालिक भी वही बोल रहा है। कंपनी का नाम एक्सट्रैक्ट है, केडी आयरन एक्सट्रैक्ट। सीएम का आदमी ऐसा कौन बोला है? सीएम का आदमी वो लोग तो पहले ही से जान रहे हैं कि सीएम का आदमी है। आधा कंपनी सीएम का है। कितना दिन से काम कर रहे हो वहाँ पे? हम लोग 2 साल से काम कर रहे हैं। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।